বাংলাদেশ সীমান্ত দিয়ে বাড়ছে অনুপ্রবেশের ঝুঁকি, তাই আধার কার্ড নিয়ে কড়া অসম সরকার। নতুন করে আধার কার্ডের আবেদনের সঙ্গে এনআরসি যোগ। নতুন করে আধার কার্ডের জন্য আবেদন করলে এনআরসিতে আবেদনের প্রমাণ দেখাতে হবে, না হলে খারিজ হবে সেই আবেদন। বুধবার অসম মন্ত্রিসভার সিদ্ধান্ত এমনই। অশান্ত বাংলাদেশ, হিংসার আবহে বাড়ছে অনুপ্রবেশের ঝুঁকি। গত 2 মাসে প্রচুর অনুপ্রবেশকারীকে আটক করেছে অসম পুলিশ, ত্রিপুরা পুলিশ ও বিএসএফ। তাই অনুপ্রবেশ নিয়ে চিন্তায় অসম সরকার। বুধবার এক সাংবাদিক সম্মেলনে অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা বলেন, যোৱা 2 মাহৰ পৰা অসম আৰু ত্ৰিপুৰাত যথেষ্ট সংখ্যক বাংলাদেশী নাগৰিকক বিএছএফ, অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে। আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সেকেন্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি বিএছএফৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছো। আৰু এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী জানান, এখন থেকে আধার কার্ডের আবেদন যাচাইয়ের ক্ষেত্রে রাজ্যের সাধারণ প্রশাসন বিভাগ নোডাল এজেন্সি হিসেবে কাজ করবে। তারাই যাবতীয় আবেদন খুঁটিয়ে দেখবে। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন, আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন, অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। মুখ্যমন্ত্রী জানান, সাৰ্কেল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। মুখ্যমন্ত্রী জানান যে এই নিয়মের আওতার বাইরে থাকবেন ভিন রাজ্য থেকে আসা সরকারি কর্মীরা। তাদের এনআরসিতে আবেদন করার কোনো প্রমাণের প্রয়োজন নেই। 2019 সালের 31 অগস্ট এনআরসির তালিকা প্রকাশিত হয়েছিল। তালিকা থেকে বাদ পড়েছিলেন 19,06,657 জন আবেদনকারী। মন্ত্রিসভার এই সিদ্ধান্তকে স্বাগত জানিয়েছেন বিজেপি সাংসদ কামাখ্যা প্রসাদ তাসা। তিনি আশা করছেন দেশের অন্যান্য রাজ্য এই ধরনের সিদ্ধান্ত নেবেন। कल एक डिसीजन हुआ कैबिनेट में और डिसीजन के लिए मैं हिमंत बिश्व शर्मा जी को धन्यवाद देना चाहता हूं। उन्होंने वो कैबिनेट में बोला है, कैबिनेट में जो डिसीजन हुआ है, अगर कोई नया आदमी आधार कार्ड के लिए अप्लाई करता है तो उसका वेरिफिकेशन बहुत जोरदार से होगा, डिस्ट्रिक्ट लेवल पे, सर्कल लेवल पे और उनका गांव लेवल पे, विलेज लेवल पे, शहर लेवल पे वेरिफिकेशन होगा। इसके तहत ये आदमी
आधार कार्ड उसको जब मिलने वाला है तो वेरिफिकेशन, विदाउट वेरिफिकेशन वो कभी मिलेगा ही नहीं। ये डिसीजन देश का हित में है, समाज का हित में है और इंटरनल सिक्योरिटी का दृष्टि से यह बहुत महत्वपूर्ण है। मैं ये मॉडल जो डिसीजन डॉक्टर हिमंत बिश्व शर्मा ने लिया उसको मैं धन्यवाद देता हूं और आशा करता हूं कि भारत का अन्य राज्य भी इसका मॉडल अपनाए। ब्यूरो रिपोर्ट, इनके टीवी बांग्ला।